সকলোৱে আকৰ্ষণৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে ওদালগুৰি জিলাৰ এখন ঘৰ। কিন্তু কিয় আকৰ্ষণত পৰিণত হৈছে এইখন ঘৰ? ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ৰজাগড়ৰ এখন ঘৰ। এইখন ঘৰ এতিয়া সকলোৱে আকৰ্ষণৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে। জানিলে আচৰিত হ'ব আপুনিও। এই বিশেষ ঘৰখনলৈ সকলো আহিছে আৰু চেলফি লৈ গুচি গৈছে। কাৰণ ঘৰখনৰ গৰাকী হৰেশ্বৰ ডেকাৰ সেই বিশেষ ফুলজোপা সকলো লোকৰে এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বিগত ৮ বছৰ আগতে ৰোপণ কৰা নিয়ৰ মালতী ফুলজোপাই এতিয়া গেৰুৱা দলিজাৰ দৰে গোটেই ঘৰখন আৱৰি ধৰিছে। নেদেখিলে আপুনি বিশ্বাস নকৰিব, বহু দূৰ-দূৰণিৰ পৰা ফুলজোপা চাবলৈ মানুহৰ সোঁত বৈছে। সকলোৱে আহিছে এমুকুৰা হাঁহিৰে এখন চেলফি লৈছে। এইদৰে প্ৰতিদিনে বহু মানুহৰ আগমন ঘটিছে এই বিশেষ অনন্য ফুলজোপা চাবলৈ। নিউজ ডেস্ক ৰিপৰ্ট, কলাইগাঁও লাইভ। মোৰ নাম শ্ৰী হৰেশ্বৰ ডেকা। এই ফুলজোপা আপুনি কিমান বছৰ আগতে ৰুইছিলে? ৮ বছৰ ৰানিং চলি আছে। 7 বছৰ 2 মাহমান 3 মাহমানত সোমালে। এতিয়া লহপহকৈ যে ফুলিছে, আপোনাৰ মনটো কেনেকুৱা? বহুত আনন্দ পাইছোঁ। ৰাইজে আশীৰ্বাদ দিছে এনেকৈ কৰি যাওক বুলি, সেইটোও ভাল লাগিছে। সকলো মানুহ আহে দূৰণিৰ পৰা, সেইটোও ভাল লাগিছে। মোৰ এনেকুৱা ভাঙা ফুটা গৃহত সকলোৱে আহে, তাৰ কাৰণে মই বহুত ভাল লাগে, আনন্দ লাগে তাৰমানে নিজকে। এতিয়ালৈকে কিমান মানুহ আহিলে আপোনাৰ ঘৰত? হ'ল মোটামুটি ৩-৪ হাজাৰ মানুহ হয়। সকলোৱে আহি ফটো উঠে? সকলোৱে ফটো উঠে, কয় এনেকৈ আৰু কৰক। কিন্তু কেনেকৈ কৰিম? দিন হাজিৰা কৰি খাওঁ, কোনো চৰকাৰে কোনো সুবিধা নাপাওঁ, চাউল নাপাওঁ, একোৱে নাপাওঁ।